সিহঁতে পঢ়ি গৈছে, মাষ্টৰে কৈ দিছে, মাষ্টৰণীয়ে কৈ দিছে, সিহঁতে নিজেও পঢ়ি গৈছে। যেতিয়ালৈকে সিহঁতে নিজে ভাবি নলয়, যেতিয়ালৈকে নিজৰ সিহঁতে মেমৰিত সেই বস্তুটো মানে ধুনীয়াকৈ উপস্থাপন কৰি সিহঁতে পৰীক্ষাত লিখিব পাৰিব নেকি? শুনাই শুনি যাব, এখন কাণে শুনাই দিয়ে, এখন কাণে ওলাই যাব। কিন্তু ভাৱনাত বস্তুটো সোমাব লাগিব সিহঁতৰ। এইটো কাৰণে মই লিখিব লাগিব, এইটো কাৰণে মই জীৱনত প্ৰয়োগ কৰিব লাগিব, এইটো হ'ব, সেইটো হ'ব। যেতিয়ালৈকে নাভাবে নোৱাৰে আকৌ। আৰু ভবাকেইটাই সিহঁতি মানে টপাৰ হৈ যায়। ভবাকেইটাহে পৰীক্ষাত গৈ লিখিব পাৰে, নভবাকেইটাই নোৱাৰে আকৌ। মুখস্থ বিদ্যাটো বেলেগ কথা বাৰু, কিন্তু যিকেইটা প্ৰকৃত অৰ্থত জানিবলৈ বিচাৰিছে সিহঁতে ভাবিলেহে সেই বস্তুটো সিহঁতৰ জীৱনটো মানে পাৰফেক্টলি সেই কথাখিনিয়ে, সেই শব্দখিনিয়ে সেইটো কৰিব পাৰিব তাৰমানে। এইটো মই নিজৰ অনুভৱ আৰু বস্তুটো। হয় হয়, নহয় এইটোৱে বস্তুটো। বাহিৰটো কথা কৈ বেলেগ কথা লাগিল। বাহিৰটো কি কৰিলে? নহয় সেইটোৱে বস্তুটো, এডাল বাঁহ হয় নহয়, এডাল বাঁহ হয়, এতিয়া এই বাঁহডালৰ ভিতৰতে এটা বাঁহী লুকাই আছে। এডাল বাঁহতে 7টা সুৰ সোমাই আছে। এডাল বাঁহৰ ভিতৰতে কিমান কি সোমাইছে ক'ব নোৱাৰো। বাঁহডাল কাটি দিলে খৰি হৈ যাব। বাঁহডাল কাটি দিলে এটা বিচনী, চালনী কিবা কিবি ঢেৰ ওলাই যাব। কিন্তু তাক যিয়ে মানে তাক বনাব জানিছে, তাক যিয়ে সৃষ্টি কৰিব পাৰিছে, তাক যি ৰূপান্তৰ মানে বস্তুটো। এতিয়া অলপ আগত যিখিনি কথা পাতিলো, শব্দৰ দ্বাৰা যিটো ৰূপান্তৰ কৰিব পাৰি, এইখিনি শব্দ কাণেদি সোমোৱাই ললো, তাক আৰু ৰূপান্তৰ কৰিবই লাগিব নহয়, নহ'লে একেখিনি শব্দ একেখিনিয়ে হৈ থাকিব। ৰূপান্তৰ কেনেকৈ কৰিব? যেতিয়া হৃদয়ত সেই বস্তুটো শব্দখিনি সোমাই এটা বস্তুৰ বিক্ৰিয়া সৃষ্টি কৰিব। বিক্ৰিয়া মানে বিক্ৰিয়া বুলি ক'লে বেলেগ হৈ যায়, প্ৰতিক্ৰিয়া মানে। প্ৰতিক্ৰিয়াটো অনুভৱৰ দ্বাৰা যেতিয়া কৰিব, তেতিয়া এটা নতুন সৃষ্টি হ'ব মানে, সি ৰূপান্তৰ হ'ব মানে। তাৰমানে সেই বাহিৰৰ পৰা লোৱাখিনি শিক্ষাটো কেনেকৈ ৰূপান্তৰ হ'ব? জ্ঞানলৈ সেইখিনি ভিতৰত ভাৱৰ দ্বাৰা ৰূপান্তৰ হ'ব, অনুভৱৰ দ্বাৰা ৰূপান্তৰ হ'ব। সেইটো যেতিয়ালৈকে নহয়, তেতিয়াহ'লে সেই নিসিজা কচু সিজাই থকা নিচিনা হ'ব তাৰমানে। কচুটো সিজাই দিলা হয় নাই, সি নিসিজিলে খাব পৰা হ'ব জানো বাৰু? সেই বস্তুখিনি আমি কাণৰ শব্দখিনি লৈ ল'লো, তাক যদি ভিতৰত অনুভৱত নলওঁ, সেই ছাত্ৰটো সি গৈ বহীত সুন্দৰকৈ লিখিব নোৱাৰিব। আমি নিজেও সেই যিখিনি শব্দ শুনিলোঁ, সেইখিনি নিজেই ধুনীয়াকৈ ভিতৰত মানে ভাৱত যদি এই অনুভৱত যদি প্ৰকাশমান নহয় সুন্দৰকৈ, তেতিয়াহ'লে সেই কথাখিনি ভাল কথা হ'লেও আমি জীৱনটোত প্ৰয়োগ কৰিব নোৱাৰোঁ তাৰমানে। কি কৈছিলে, এইটো কি কৰ্ণপথে? ভাগৱতৰ যিটো শব্দ, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশন্ত হৰি, দুৰ্বাসনা হৰে সমস্তৰ। ভকতে কি শুনে এতিয়া? কাণেদি কি শুনে? ভকতেতো ঈশ্বৰৰ কথাই শুনিব। ঈশ্বৰৰ যি বাক্য আছে, ঈশ্বৰৰ যি শব্দ আছে, সেই শব্দখিনিয়ে শুনিব। সেই শব্দখিনি কাণেদি শুনি যেতিয়া হৃদয়ত প্ৰৱেশ কৰিব, তেতিয়া আমাৰ হৃদয়তো সুবাসনা, দুৰ্বাসনা ঢেৰ কিবা কিবি থাকে। কিন্তু যেতিয়া ঈশ্বৰৰ শব্দখিনি শুনিব, তেতিয়াহ'লে দুৰ্বাসনাবিলাক আঁতৰি যাব কৈছে। আমাৰ জীৱনটোত কোনে খেলি মেলি লগাই থাকে? আমাৰ অনুভৱৰ কিছুমান বেয়া অনুভৱে খেলি মেলি লগাই থাকে। দুৰ্বাসনাখিনি, সুবাসনাখিনিতো আমাৰ ভাল জেগাত লৈ যাব, ভাল কৰ্ম কৰিব। দুৰ্বাসনাখিনিয়ে খেলিব। কিন্তু ঈশ্বৰৰ নামৰ সেইটো এটা বস্তু, ভকতে ঈশ্বৰৰ নামটো সেইটো কাৰণে শুনি থাকে, সেইটো কাৰণে লৈ থাকে, সেইটো কাৰণে গাই থাকে। সেইখিনিয়ে মানে যিজনে তেওঁ নিজৰ লৈ থাকে, নিজৰ ভিতৰৰ পৰা দুৰ্বাসনাখিনি আঁতৰি যায়। আৰু তেওঁ যিজনে ক'ব, কওঁতেও যাৰ হৃদয়ত সেইখিনি প্ৰৱেশ কৰিব, সেইজনৰ হৃদয়ৰ পৰাও সেইখিনি বস্তু আঁতৰাই নি থাকে মানে। বস্তুটো হ'ল সেইটো মানে হৰি হৈ যায় ন, হৰণ কৰি নিয়ে। সেই বস্তুটো ভাগৱতৰ শব্দ। এয়া বস্তুটো এই উশাহখিনি সোমাই গ'ল। উশাহত তুমি আঙুলিৰ দ্বাৰা কিবা অনুভৱ দিলা বাঁহডালত মানে, এই উশাহৰ সেই একেখিনি বতাহে এটা শব্দৰ সৃষ্টি কৰিলে, যিটো আমি কাণত সুন্দৰকৈ শুনিব পাওঁ। কিন্তু এনেই তোমাৰ বাঁহডালৰ যোগেদি নহয়, এনেই ফু মাৰি দিলে তুমি এটা শব্দ হ'ব জানো? তোমাৰ কাণত তুমি সেই শব্দটো শুনিবা জানো? কিন্তু বাঁহডালৰ ভিতৰত সোমাৰ কাৰণে আৰু আঙুলিটো এটা লয়লাস দিয়াৰ কাৰণে এটা সুৰীয়া শব্দ সৃষ্টি কৰিছে। আমাৰ দেহটো তেনেকুৱাই নহয়, আমাৰ দেহটো তেনেকুৱা। এইটো একেই বস্তু, আমি যিটো বস্তু লৈ আছো। এখন আমি যদি কাণখন বুলি ধৰো, কাণখন যদি আমি তুলনা কৰি চাওঁ, কাণখনত ইয়াত সুন্দৰ বস্তু সোমোৱাই দিলোঁ, ভিতৰত অনুভৱ হ'ল, অনুভৱৰ যোৱা বুলনিৰে সুন্দৰ বস্তু তাক মানে এটা সুৰীয়া শব্দ লৈ ৰূপান্তৰ কৰি দিলে। একেই উশাহ, তুমি মই যিটো উশাহ লৈ আছো, ইয়াতো একেখিনি উশাহে সোমোৱাই পঠিয়াইছো। কিন্তু ইয়াত কিয় আকৌ সুন্দৰ শব্দ হৈছে মানে, ইয়াৰ ভিতৰত মানে আঙুলিৰ দ্বাৰা তুমি এটা বুলনি মানে
ভিতৰত যিটো আমাৰ অনুভৱৰ দ্বাৰা যিটো বুলনি হয় মানে উম, ভাৱৰ যিটো বুৰবুৰণি মানে উম, ইয়াত তুমি আঙুলিৰ দ্বাৰা দিছা সুন্দৰ শব্দলৈ ৰূপান্তৰিত হৈছে সুৰীয়া শব্দলৈ উম, তেনেকে মই ভাবোঁ আৰু কথা ঠিকে এইখন যদি আমি যদি কাণ বুলি ধৰোঁ বাকী এই ফুটাখিনি যদি আমি দেহৰ বাকীবোৰ যদি ধৰোঁ অংগ প্ৰত্যংগ যেনে ধৰা চকু নাক কাণখনটো ধৰিলোৱেই তাৰপিছত এইফালে যদি আমি বাকীবোৰ যদি ধৰোঁ বাকী অংগ প্ৰত্যংগ কেনেদৰে পৰিচালিত কৰিব কাণে শুনি বাকী অংগখিনিয়ে ভাল কাম কৰাব তেতিয়া মানে কোন ধৰণে মানে পৰিচালিত কৰিলে বস্তু সুৰীয়া হ'ব মানে আৰু আমাৰ জীৱনটো ঠিক কোন ধৰণে মানে কৰিলে কোনটো গতিবিধিৰে চলিলে জীৱনটো এটা সুগম হ'ব সুৰীয়া হ'ব ভাল হ'ব তাৰমানে এতিয়া প্ৰথমে আমি কথাবোৰ গম নাপাওঁ নিজাববীয়াকৈ বাহিৰৰ পৰা কিছুমান বস্তু নোলোৱাকৈ আমি অনুভৱ কৰিব নোৱাৰোঁ যে এইটো ভাল হ'ব বেয়া হ'ব আমাক মানে যেতিয়া জন্ম দিছে পিতৃ মাতৃয়ে এটা সন্তানটো ভাল হ'বৰ কাৰণে কি কয় কৈ বিদে আমুকটো কাম নকৰিবি দেই কৰেগৈ কোনে আমাৰ দেহৰ অংগ প্ৰত্যংগখিনিয়ে কৰে কিন্তু নকৰিবি বুলি শব্দটো কিহে শুনিলোঁ কাণখনে শুনিলোঁ কাণখনে শুনাৰ পিছত সেইটো অনুভৱত ল'লোঁ এইটো কৰিব নালাগে তেতিয়া আমি এই অংগ প্ৰত্যংগখিনিক তুমি যেনে বাঁহী উদাহৰণ দিছা বাঁহীৰ মানে সেই বাকী ফুটাকেইটা যদি হাত ভৰি কিবা কিবি অংগ প্ৰত্যংগ হয় তেতিয়া শুনা কথাখিনি আমি ব্যৱহাৰ কৰিবলৈ শিকিম যে হাতখনৰ দ্বাৰা অপকৰ্ম এটা কৰিব নালাগে ভৰিকেইটাৰ দ্বাৰা য'লৈ যাব নালাগে তালৈ যাব নালাগে চকুকেইটাৰ দ্বাৰা বেয়া দৰ্শন কৰিব নালাগে তেনেকে যিখিনি মুখেৰে বেয়া খাদ্যটো খাব নালাগে তেনেকে মানে সেইখিনি তেনেকে তেতিয়াহ'লে কিহৰ দ্বাৰা প্ৰথম শুনিলোঁ কাণখনৰ দ্বাৰাতো সেইখিনি শব্দ শুনিলোঁ কৰ্ণপথে ভকতৰ অকল ভকতৰ বুলি নহয় এইটো খালে ভাগৱতীয় বস্তুটোত আহিছে কাৰণে ভকতক নিৰ্দিষ্টকে লৈ লৈছে কিন্তু গোটেই জগতখনৰ কাৰণে এটা বস্তু সুন্দৰ বস্তুতে আমি কাণখনে যিটো শুদ্ধ শব্দ শুনো সেইখিনি ব্যৱস্থাপনাত হৃদয়ত মানে অনুভৱ কৰি পেলাই যেতিয়া আমি জীৱনটো পৰিচালিত কৰি ল'ব নোৱাৰোঁ তেতিয়া অনুভৱৰ দ্বাৰা আমি কৰিম তাৰমানে তেতিয়া অংগ প্ৰত্যংগখিনিক পৰিচালনা কৰিবলৈ এটা মানে ভাল উপায় এটা বুজি পাম যদি কাণৰ দ্বাৰা শুনা শব্দখিনি সঠিক ব্যৱহাৰ কৰি দিওঁ ভাল শব্দখিনি ভাল জীৱনত ভাল কথা বেয়া কথা ধেৰ শুনি থাকোঁ কিন্তু ভালখিনি ব্যৱহাৰ কৰিবলৈ হ'লে আমাৰ জীৱনটো অনুভৱ কৰি ল'ব লাগিব ভিতৰত মানে তেতিয়া আমি তাক সেই শব্দখিনি ব্যৱহাৰ কৰিব পাৰিম